কি হ'ল আপোনাৰ? ভৰি ভাঙি আছে। অঁ আচ্ছা, ডক্টৰ নাই দেখুওৱা? ডক্টৰ দেখালো আমাৰ অঁ এইটো হাড়িটো ভঙাটো। হাতীটো ভাঙিলে? অঁ আপোনাক ডক্টৰৰ ওচৰত লৈ গ'লে যাব নাই? মই ট্ৰিটমেণ্ট কৰি দিওঁ। আপোনাৰ ভৰিটো সৰু লাগি গৈছে দেখোন। আপোনাৰ ডক্টৰৰ ওচৰত লৈ যাম কাইলৈ, যাব নাই দিনত? এদিন ৰাতি না? এই আপোনাৰ কাৰণে খাবলৈ কিবা কিবি আনি দিছোঁ। আপুনি কিবা খালে নাই? নাই খোৱা। মই বিস্কুট আনি দিছোঁ, চিঙৰা আনি দিছোঁ, পানী বটল এটা আনি দিছোঁ। অঁ আপুনি এইকেইটা খাব দেই। উঠি বহিব পাৰিছে নাই? উঠি বহিব পাৰিছে নাই? এনেকৈ বহিব পাৰোঁ, হয় নেকি? নোৱাৰোঁ। এনেকৈ বহিব পাৰিব? এনেকৈ বহোঁ। আহক এইপিনে উঠি আহক। আহক। এই মানুহজন ভৰিত দুখ পাইছে আৰু ভৰিটো ভঙা। আৰু ইয়াতে পৰি আছে, তেওঁৰ ভৰিটো মানে ঘাও লাগি গৈছে পুৰা। ঘাও লাগি যোৱাৰ কাৰণে মানে সৰু হৈ গৈছে ইয়াত। হাতীটো ভাঙি গ'ল। অঁ হাড্ডি ভাঙা আছে, তেওঁ ইয়াতে পৰি আছে। যিটো আপোনাৰ ডিব্ৰুগড় যোৱা ৰাস্তা, যিটো আপোনাৰ খটখটি পাৰ হৈ যিটো আপোনাৰ অভাৰ ব্ৰিজটো আছে, অভাৰ ব্ৰিজটোৰ তলতে তেওঁ আছে। আজি তেওঁ কোনো ট্ৰিটমেণ্ট কৰিব পৰা নাই চাগে। আমি কাইলৈ হয়তো লৈ আহিম, তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাম। আৰু এতিয়া ৰাতিখন ট্ৰিটমেণ্টৰ এতিয়া ধৰক নাপাব পাৰোঁ, সেইকাৰণে কাইলৈ দিনত লৈ যাম। আৰু তেওঁ এতিয়া এনেকুৱা পৰি আছে, যিটো অৱস্থাত চাদৰ এটা পাৰি আছে, গাত কাপোৰো নাইকিয়া। আমি ভাবিছোঁ কিবা এটা দিম বুলি। আৰু মই তেওঁৰ কাৰণে এতিয়া কিবা কিবি আনিছোঁ খাবলৈ। ধৰক মানে বিস্কুট, চিঙৰা কিবা আনি দিছোঁ। আমিও আহিছোঁ। হ'ব অঁ এতিয়া নামাতিব, নাকান্দিব, নাকান্দিব। অঁ কষ্টত আছে আপুনি, হয় নাই? অঁ এইটো লওক। অঁ চিঙৰা আনি দিছোঁ, তো মই দাদাক খুৱাই দিছোঁ চিঙৰাটো। খাওক, খুৱাওক, মই এডোখৰ খুৱাই দিছোঁ আপোনাক। খাওক, আপুনি মোক আশীৰ্বাদ দিলেও হ'ব। খাওক, গৰম গৰম আছে, খাওক। ভাল লাগিছে নাই খাই? ভাল পাইছে? হা ভাল লাগিছে? আপুনি চিন্তা নকৰিব, আপোনাৰ কাৰণে কাপোৰ এযোৰ লৈ আহিম মই দেই। কাপোৰ লৈ আহিম, কালি আপোনাক ডক্টৰৰ ওচৰতো লৈ যাম। যাবনে আপুনি? ঠিক আছে, এইখিনি বস্তু লওক, আপুনি থৈ দিছোঁ, আপুনি খাব দেই। অঁ অঁ তো তেওঁ কৈছে মানে এই টোপোলাকেইটা ইয়াত থাকিলে বেয়া হ'ব, তো মই মানে ইয়াত লগাই দিব কৈছে। তো ইয়াতে লগাই দিছোঁ, ইয়াতে লগাই দিছোঁ। আপুনি নমাই খাব দেই। ইয়াতে লগাই দিলোঁ। তো মই এটাই কথা ক'ব যাওঁ মানে, চাওক এনেকুৱা মানুহবোৰ ইয়াত পৰি আছে আৰু শুই আছে। তেওঁ কোনো আজি হয়তো কোনো আপোনাৰ ল'ৰা ছোৱালী নাই ন, কোনোৱে নাই, আপুনি অকলশৰীয়া। এনেকুৱা অকলশৰীয়া মানুহ এজন ইয়াত শুই আছে ব্ৰিজৰ তলত। আৰু চব বৰষুণ আহিলে এইপিনে ব্ৰিজটো খালী হৈ আছে, পানী পৰে, তেওঁ ঠাণ্ডাত হৈ আছে, গাত কাপোৰো নাইকিয়া। তো আমি চিন্তা কৰিছোঁ যে কাইলৈ কাপোৰ এযোৰ দিম আৰু পাৰিলে আমি ডক্টৰো দেখাই দিম বুলি এটা ভাবিছোঁ। এতিয়া ৰাতিখন নিব নোৱাৰোঁ। কিবা এটা খাবলৈ দিছোঁ বাৰু। তেওঁ খাইছে শান্তি, চিঙৰাটো খাইছে, ভাল লাগিছে। ভাল লাগিছে নাই চিঙৰাটো? অঁ দিম দিম, আপুনি চিন্তা কৰিব নালাগে। 10 টকা 20 টকা নহয়, মই আপোনাক 100 টকাই দিছোঁ। এইটো লওক, হ'ব? এইটো লওক, আপোনাক মই 100 টকা দিলোঁ। আপুনি আশীৰ্বাদ দিয়ক। ঠিক আছে, অঁ হ'ব, বহক, আপুনি বহক। এতিয়া আপুনি চক কেনেকুৱা দুখ কৰিছে, তেওঁ পইচা বিচাৰিছে, তেওঁ কান্দিছে। তো আপোনালোকে চাব, এনেকুৱা মানুহক সদায় দিব লাগে। আৰু যিকেইটা মানুহ ইয়াত গাড়ী লৈ গৈ আছে, কিবা এটা গৈ আছে, তেওঁ সুবিধা কৰি কিবা এটা কিনি দিব লাগে। তেওঁ আজি কোনো নাইকিয়া, যদি থাকিলেহেঁতেন তো আজি এনেকুৱা সেই শুই নাথাকিলেহেঁতেন। লেবাৰ ল'ৰা, গোৱালা ল'ৰা লিখে ন? কৃষ্ণ গোৱালা লিখে। আপোনাৰ কোনো নাই? ল'ৰা ছোৱালী মাইকী বাচ্ছা কোনো নাইকিয়া? মই কালি চালনা কৰি আছিলোঁ, এতিয়া পূজা পাঠ কৰি আছিলোঁ, মই মন্দিৰ আহিছোঁ। হয় নেকি? গাড়ী এক্সিডেণ্ট হোৱাৰ পৰা মন্দিৰ আহিলোঁ। ইয়াতে আছে? মই গোটেই গাঁওখনৰ মানুহ বহুত ভাল কৰিছে। এনেই আপোনাক কোনোবা এনেকৈ হেল্প কৰিব আহিছে নাই? দিছে নাই আপোনাক? দিছে ন? মানুহ আহিছে ন? পানী, ভাত, কিবা ৰুটি দিছে ন? আমিও দি থাকিম আপোনাক। নাই দিয়া ন? ওপৰৱালাই নাই দিয়া আপোনাক ভোকত থাকিব। তো আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, যেনেকৈ এনেকুৱা মানুহক যেনেকৈ আমি সহায় কৰিব পাৰোঁ। আৰু তেওঁলোকক যেনেকৈ এটা সুবিধা কৰি দিব পাৰোঁ, ঘৰ এখন বনাই দিব পাৰোঁ বা ঘৰ দিব পাৰোঁ বা মেডিকেলত ট্ৰিটমেণ্ট কৰিব পাৰোঁ। এনেকুৱা আপোনালোকে ভিডিঅ'টো আগলৈও শ্বেয়াৰ কৰিব, যেনেকৈ আমাক চাই বেলেগো যেনেকৈ এনেকৈ মানে সুবিধা কৰি দিব পাৰে বা দিব পাৰে।
আপোনালোকে বেছি বেছি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বেলেগ এটাকো চাব দিব যেনেকৈ তেওঁলোকৰ মানুহক হেল্প কৰিব পাৰে। ইয়াকে ক'লোঁ, আপোনালোকে চাই থাকিব। আৰু দাদা যেনেকৈ যাওঁ দেই দাদা, আপোনালোকে ভিডিঅ'টো চালেই এটা মানুহক এনেকৈ শুই থকা অৱস্থাত আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু একদম ভিডিঅ'বোৰ চাই থাকিব, লাইক দি থাকিব, শ্বেয়াৰ কৰি থাকিব। মই আপোনালোকৰ মাজত আছোঁ আজাদ খান, চাইনিং অফ।